আজি যি ধুবুৰী জিলাৰ চাপৰত বিৰোধী ঐক্য মঞ্চৰ এখন সভা অনুষ্ঠিত হ'ব আৰু অতি গুৰুত্বপূৰ্ণ এই সভাখন কিয়নো আসন্ন যি লোকসভা নিৰ্বাচন আছে এই লোকসভা নিৰ্বাচনৰ যে ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে তথা যে লোকসভা নিৰ্বাচনত আসন ভাগ বতৰাক লৈ আজি চূড়ান্ত সিদ্ধান্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু বিৰোধী ঐক্য মঞ্চৰ যে সভা 15টা দলে অংশগ্ৰহণ কৰিব এই সভাত আৰু অতি গুৰুত্বপূৰ্ণ এই সভাত ইতিমধ্যে যে সকলো উপস্থিত হৈছে আৰু 10 বজাৰ লগে লগে আৰম্ভ হ'ব এই সভা বিৰোধী ঐক্য মঞ্চৰ আৰু 10 বজাৰ যে সভা প্ৰায় 3 ঘণ্টা ধৰি হ'ব অনুষ্ঠিত এই সভাৰ অন্তত যে চাপৰৰ গান্ধী মৈদানত কংগ্ৰেছৰ এখন ৰাজহুৱা সভা আছে আৰু মেদিনী এটা কথা ক'ব লাগিব যে যেহেতু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ ইউডিএফৰ এটা আচলতে ভেটি প্ৰায় 3বাৰ সাংসদ হোৱা বদৰুদ্দিন আজমলৰ ভেটি আচলতে বিৰোধী ঐক্য মঞ্চই কেনেদৰে যে উচ্ছেদ কৰিব ইউডিএফক তাক লৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু ইতিমধ্যে যি ইউডিএফে আচলতে বিভিন্ন সময়ত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বা ৰাজহুৱা সভা অনুষ্ঠিত কৰি ইতিমধ্যে সাংসদ বদৰুদ্দিন আজমলেও যে নিৰ্বাচনৰ যে ৰণকৌশল ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু এনে সন্ধিক্ষণত কংগ্ৰেছে বা বিৰোধী ঐক্য মঞ্চই আচলতে কেনেদৰে ইউডিএফক উৎখাত কৰিব এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আজিৰ যি সভা এই সভাতেই যেহেতু 5টা বিৰোধী ঐক্য মঞ্চৰ 5টা ৰাজনৈতিক দলে আচলতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা 5টা দলে ইতিমধ্যে 14টা লোকসভা সমষ্টিৰ বিভিন্ন যে লোকসভা সমষ্টিত আচলতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু কোন দলক কোনটো সমষ্টি দিয়া হয় সেয়া আজি চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 10 বজাৰ লগে লগেই কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মহাজোঁটৰ আচলতে এই সভা অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে কেইবাগৰাকীও বিৰোধী নেতা ইতিমধ্যে উপস্থিত হৈছে চাপৰত আৰু 10 বজাৰ লগে লগে আৰম্ভ হ'ব এই সভা মেদিনী হয় উদিত আপোনাক ধন্যবাদ জনাইছো আৰু আজি এই বৈঠকক লৈ সৰব চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে আজি চাপৰত বিৰোধী মহাজোঁটৰ বৈঠক